অলপ হৈছে হৈছে পিছলৈ গৈ থাকা মই এটা কৈ আছো আৰু পিছলৈ আৰু তুমি গৈ থাকাচোন আৰু গৈ থাকা মই তোমাক কম নহয় একদম আৰু যোৱা আৰু গৈ থাকা ৰ'দ পৰিছে যে ৰ'দ পৰিলে পৰক একো নাই হ'ল হ'ল এইখন বেনাৰখন ওলাইছে নাই ওলাইছে পুৰা ওলাইছে শদিয়া ধাবা বুলি আহিছে শদিয়া ধাবা হয় চব দেখিছে এতিয়া আহি থাকা মোৰ ফালে আহিছা ঠিক আছে আহি থাকা মই তোমাক কম নহয় যেতিয়া কম তেতিয়া ক'বা হা ঠিক আছে তুমি আহি থাকা ৰ'বা তাৰ আগতে তুমি এফালে আছোন এফালে আহা এইকেইটা ওলাইছে নাই ওলাইছে এতিয়া নিৰামিষ ভাত যে 80 টকা ওলাইছে হয় ওলাইছে ৰুটি 50 টকা এই গাহৰি মাংস 150 টকা ওলাইছে হে কুকুৰা মাংস 150 টকা ছাগলী মাংস 200 টকা আৰু এইফালে মাছ বইল 150 টকা ধুনীয়াকে দেখিছে এইফালে আকৌ হয় এইফালে আহা তাৰপিছত এইফালে মই অকণমান দেখুৱাই দিছো এইফালে দেখিছে একদম কাষ্টমাৰ মানে খাই আছে একদম দুপৰীয়া সময়তো চবৰে ভোক লাগিছে একদম মানে এইফালে চব খাই আছে দেখিছে এইফালে আহা হয় ভালে আছে ভাল হয় ক'ৰ পৰা আহিলে শদিয়া এতিয়া শদিয়াৰ পৰা আহিছে এতিয়া ঘৰলৈ যাব তিনিচুকীয়াৰ পৰা আহিলে নমস্কাৰ ঠিক আছে বহক ভাত খাব চাগে হয় নিশ্চয় ভালে আৰু শদিয়াৰ খুলিছে নিজৰে নহয় এটা শদিয়াই হয় ঠিকে আছে ভাল কথা হয় ওলাইছে ঠিক আছে ঠিক আছে মই আৰু এটা কথা দেখাই দিওঁ দেই এইফালে আহকচোন আচ্ছা এইফালে মানে কথাটো এতিয়া একচুৱেলি এনেকুৱা হ'ল মই আজি উপস্থিত আছো মানে তিনিচুকীয়া জিলাৰ ডুমডুমা অৰ্থাৎ মানে এইটো পুৰা হিন্দুস্তান লিভাৰ এইটো হিন্দুস্তান লিভাৰটো আপোনালোকে সকলোৱে দেখিছেই আমাৰ তিনিচুকীয়া আৰু ডুমডুমা মানে ডুমডুমাৰ পৰা অকণমান পাৰ হৈ আহিয়ে হিন্দুস্তান লিভাৰটো আছে এই হিন্দুস্তান লিভাৰ একদম অপজিটতে এইখন মানে হৈ গ'ল শদিয়া ধাবাৰ নামাকৰণ কৰা হৈছে আৰু এইখন মানে পৰহি দিনা অপেনিং হৈছে আৰু এইখন যে অপেনিং যে কৰিলে আমাৰ একদম থলুৱা অসমীয়া মানুহে কৰিছে নহ'লে আপুনি ভাবি চাওক এই ৰাজস্থানৰ পৰা মানুহ আহি পেলাই অসমত বা বিহাৰৰ পৰা মানুহ আহি পেলাই অসমত ব্যৱসায় কৰিব পাৰে কিন্তু আমাৰ অসমীয়াখিনি কিয় নোৱাৰে এতিয়া তেওঁলোকে চাওক শদিয়াৰ পৰা আহি পেলাই তেওঁলোকে এই ডুমডুমা একদম হিন্দুস্তান লিভাৰ অপজিটতে শদিয়া ধাবা বুলি নামাকৰণ কৰি পেলাই তেওঁলোকে এখন সুন্দৰ মানে ভাতৰ হোটেল তেওঁলোকে খুলিছে খুব সুন্দৰ একদম ভাল লাগিছে আৰু কি আইটেম আছে আহাচোন অকণ দেখাই দিয়া তেওঁলোকে আমাক মানে দুখন থালি সজাই দিছে আৰু কি আছে আমাক মানে এফালে বাইদেউ জনাই দিব এফালে বাইদেউ গৰাকী আছে নমস্কাৰ দেই হয় এই মাইকটো অকণমান লৈ লওকচোন হয় আৰু কি আইটেম আছে অকণমান আমাক বুজাই দিয়কচোন ইয়াত আছে আমাৰ নিৰামিষটো আছে দালি এখন নিৰামিষ থালি ন এখন নিৰামিষ থালি হয় ইয়াত আছে দালি 1 2 3 4 5 6 7 8 9 10 মানে নিৰামিষ থালি 10টা আইটেম থাকে মানে পাপৰ আৰু বেঙেনা আছে এইফালে 12টা হয় বাকি এইখিনি সালাডটো থাকিবই নহয় ন এফালে দেখিছো একদম মানে বাল্টিং আগতে আমি বাল্টিং দি মানে গা ধুইছিলো বা অন্যান্য ব্যৱহাৰ কৰিছিলো বাল্টিংত মানে চব্জি খাব লগা হৈছে খুব ভাল কথা মানে আপোনালোকক এক বাল্টিঙে দিয়া হ'ব নহয় জানো আচ্ছা এইবিলাক হৈ গ'ল গাহৰি এইবিলাক কচু গাহৰি হয় এইটো কচু গাহৰি তাৰপিছতে এইফালে আছে ঔটেঙা গাহৰি এইটো ঔটেঙা গাহৰি এইটো আছে চিকেন আচ্ছা এইখিনি কি এইটো ৰহি হয় মানে ৰহি কি লগত দিয়া হয় নেকি ৰহিটো লগত দিয়া হৈছে আৰু আজি আচ্ছা মানে এনেই যদি কাষ্টমাৰ আহে দিয়া ৰহিও পাব আচ্ছা এইবিলাক যে বটল দেখিছো এইবিলাক কি ৰহি বটল এইবোৰ ৰহি বটল হয় এইটো মানে কি আধা লিটাৰ মানে কোনোবা কাষ্টমাৰ যদি অকল ৰহি খাবলৈ আহো বুলি ক'লে ৰহি খাব পাৰিব আধা লিটাৰ 1 লিটাৰ যি লাগে মানে তেওঁলোকে পাব খুব ভাল কথা চোন তেতিয়াহ'লে আপোনালোকৰ কাৰণে তাৰমানে নিশ্চিন্ত আৰু মানে যিসকলে ধৰক ৰহি খাই ভাল পায় ৱাইন চাবলৈ যাবলৈ বেয়া পায় বা ৱাইন শ্বপত থকা সেইখিনি যদি খাবলৈ বেয়া পায় তেওঁলোকে যদি থলুৱা যদি ৰহি খাবলৈ বিচাৰে এইবিলাক একদম পিয়ৰ নে পিয়ৰ ৰহি যদি কোনোবা একদম পিয়ৰ যদি খাব বিচাৰে তেতিয়াহ'লে আপোনালোকে আহিব লাগিব আমাৰ একদম হিন্দুস্তান লিভাৰ ডুমডুমা তিনিচুকীয়া জিলাৰ ডুমডুমা হিন্দুস্তান লিভাৰ একদম অপজিটতে আছে শদিয়া ধাবা নামাকৰণ কৰা হৈছে শদিয়া ধাবা আৰু সেই শদিয়া ধাবাতে আপোনালোকে এই ধৰণে একদম পিয়ৰ ৰহি পাব আপোনালোকক আধা লিটাৰ লাগে 1 লিটাৰ লাগে বা যি লাগে আপোনালোকে তেনেকে পাই থাকিব আৰু লগতে আপোনালোকক মই দামবিলাক কৈছিলো নহয় নিৰামিষ হলে আপোনালোকৰ মানে এই নিৰামিষ থালিখন হলে 80 টকা ন হয় 80 টকা আৰু মাংস ভাত যদি ধৰক আপোনালোকে গাহৰি ভাত খাই 150 টকা ন আৰু
চিকেন Chicken. চিকেন হলে মানে 150 টকাই টকাই হয় অকল ছাগলীটো 200 টকা ছাগলীটো 200 টকা আছে আমাৰ ইয়াত হয় আৰু মাছটো হলো 150 টকা মাছটো 150 টকাই খুব সুন্দৰ দেখোন মানে আমি ধৰক 150 টকা বা 200 টকাটো ইমান ডাঙৰ ঠাইত নহয় মানে পেট ভৰাই যে আপোনালোকে সুন্দৰকৈ যে খাব পাৰিব তে সেইটোহে মেইন কথা আৰু আমি প্ৰায়বিলাক হোটেল দেখো মানে তাত কি হয় মানে মছলা বহুত দি দিয়ে আমিতো খাই লওঁ হোটেলতো আমি ধুনীয়াকৈ খাই লওঁ কিন্তু ঘৰত গৈ পিছদিনা আমাৰ অৱস্থা বেয়া হৈ যায় কিন্তু আপোনালোকে যদি আমাৰ থলুৱা অসমীয়া ব্যক্তিসকলে খোলা হোটেলত যদি আহে আমি মছলা চছলা ইমান চিনি নাপাওঁ আৰু থলুৱা অসমীয়া মানুহে সাধাৰণতে আমাৰ কি হয় গাঁও অঞ্চলবিলাকত মানে বেছিকৈ বইলে খোৱা হয় আৰু সেই বইল জাতীয় আইটেমো আছে ইয়াত বহুত ন বইল জাতীয় আইটেম আছে এইটো তৰাগজলি বইল হয় এইটো তৰাগজলি তৰাগছ হয় তাৰপিছতে দালি ঢেকীয়া ঔটেঙা আছে দালি বইলে দিছো এই বাল্টিংকেইটাত কি এই বাল্টিংকেইটাতে দালি হয় দালি দালিত আমি ঔটেঙা আৰু ঢেকীয়া দিছো এইটো বইলিং হয় আমি কোনো মছলা চছলা দিয়া নাই তাৰপিছতে এইটো তৰাগছ আৰু মুঠতে আপোনালোকে বইল যদি খাব বিচাৰে থলুৱা যদি খাব বিচাৰে আপোনালোকৰ স্বাস্থ্যটো যদি সুস্থ কৰি ৰাখিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে আমাৰ অসমীয়া ব্যক্তিসকলে খোলা এই শদিয়া ধাবা নামৰ এই ধাবাখনলৈ আপোনালোকে আহিব একদম হিন্দুস্তান লিভাৰ অপজিটৰে আৰু আহি পেলাই আপোনালোকে থলুৱা এসাঁজ খাই যাব মাত্ৰ 80 টকাৰ পৰা আৰম্ভ আৰু মেক্সিমাম আপোনাৰ 200 টকালৈকে তাৰ মাজতে আপোনালোকে পাব লগতে ৰহি আৰু সেয়া হৈ গ'ল একদম পিয়ৰ নহয় আৰু খুব ভাল কথা আৰু এই ধৰণে আমাৰ অসমীয়া ব্যক্তিসকলে এতিয়া ব্যৱসায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে যে খুব বেছি ভাল লাগিছে আৰু আমি সকলোকে স্বাগতম জনাইছো আৰু এই ধৰণে আমাৰ থলুৱা অসমীয়া জাতিটো যদি আমি জীয়াই ৰাখিবলৈ হয় তিনিটা বস্তু মই লাগিব আপোনালোকক মই বাৰে বাৰে কৈ আছো এটাই হৈ গ'ল কি আমি ব্যৱসায় কৰিব লাগিব ব্যৱসায়টো যদি আমি জীয়াই ৰাখিব পাৰোঁ আমাৰ থলুৱা অসমীয়া মাজত তেতিয়া আমাৰ অসমীয়াৰ দপদপনি সদায় কৰিব পাৰিব আৰু 2 নম্বৰটো হৈ গ'ল কি আমাৰ মাটি বাৰী আমাৰ হাতত থাকিব লাগিব আৰু 3 নম্বৰটো হ'ল কি আমাৰ জনসংখ্যা থাকিব লাগিব এই তিনিটা বস্তু যদি আমাৰ হাতত যদি থাকে আমাৰ অসমীয়া কোনো কেতিয়াও হিলাব নোৱাৰে তাৰ লগতে কিন্তু আমি গোটেই অসমীয়া জাতিটোক আমি খালি একগোট হ'ব লাগিব আমি সকলো একগোট হ'ব লাগিব খুব বেছি ধন্যবাদ থাকিল আৰু আপোনালোকক এইখিনি থালি দেখুৱালো আৰু আপোনালোকে যদি আহিম বুলি যদি ভাবিছে আপোনালোকে আহিব আমাৰ তিনিচুকীয়া জিলাৰ ডুমডুমা হিন্দুস্তান লিভাৰ একদম অপজিটতে লাগি আছে একদম থলুৱা অসমীয়া ব্যক্তিসকলে খোলা এনেকুৱা ধৰণৰ এখন হোটেল আহিব ধন্যবাদ থাকিল সকলোকে আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে আৰু যদিহে আপোনালোকে পাৰে এবাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু 10জন ব্যক্তিয়ে যাতে দেখে আৰু লগতে তেওঁলোকে যাতে আহি পেলাই ইয়াত এখন থলুৱা হোটেল যেহেতু খোলা হৈছে আৰু তেওঁলোকে আহি পেলাই ইয়াত থলুৱা ভাত আমাৰ অসমীয়া গৃহিণীয়ে সিজোৱা থলুৱা ভাত যাতে ইয়াত এবাৰ খাই যাব পাৰে আৰু লগতে মই আৰু এটা কথা কৈ দিওঁ ধন্যবাদ থাকিল দেই মাইকটো লৈ লওক হয় নমস্কাৰ আৰু এটা কথা মই আপোনালোকক এই পিছফালে দেখাই দিওঁ ভিডিঅ'ফালে দেখাই দিয়াচোন এইফালে দেখাই দিয়ে এইফালে যে কেবিন আছে কোনোবা ব্যক্তিসকলে যদি আহে নহয় আপোনালোকে যদি ভাবে কেবিনত বহি পেলাই খাম বুলি আপোনালোকে ধৰক এইফালে ধৰক এই কেবিন আছে একদম ভিতৰত সোমাই পেলাই ধৰক ধুনীয়াকৈ ফেন চেন চব আছে এইখিনি ব্যৱস্থা এটা কেবিন দুটা কেবিন এনেকৈ ধৰক এফালে 3টা কেবিন এফালে 4টা কেবিনো আছে মানে ফেমিলি লৈ যদি কোনোবাই যদি আহে আপোনালোকে আহি পেলাই এই ধৰণে কেবিনত বহিও খাব পাৰিব এইটো এটা হল আছে হলটোৰ ভিতৰতো খাব পাৰিব আৰু সেইফালে এটা মানে সৰুকে ব্ৰাণ্ডা টাইপৰ আছে মানে সেইটো এটা আছুতীয়াকৈ আৰু ইয়াতো আপোনালোকে বহি খাব পাৰিব সেইফালে আছে পাকঘৰ আৰু আপোনালোকক যে মই কৈ আছো যে হিন্দুস্তান লিভাৰ সেয়াই হৈ গ'ল হিন্দুস্তান লিভাৰ একদম চক এই হিন্দুস্তান লিভাৰ একদম অপজিটতে আৰু এটা খুব ভাল কথা ইয়াত পাৰ্কিং প্লেচ আছে ইমান সুন্দৰকৈ ইয়াত পাৰ্কিং প্লেচ আছে গছৰ ছাঁ আছে আপোনালোকে ইয়াত সুন্দৰকৈ ৰাখিব পাৰিব গাড়ীবিলাক আপোনালোকৰ বাহনবিলাক আৰু একদম আৰম্ভণিৰ পৰা আকৌ এবাৰ দেখাই দিছোঁ ভাইটি আৰম্ভণিৰ পৰা আকৌ এবাৰ দেখাই দিয়া আৰু এইখনে হৈ গ'ল সেই বেনাৰখন তামাম ৰদ দিছে দেই এইখনে হৈ গ'ল বেনাৰখন আৰু ইয়াত লিখাই আছে শদিয়া ধাবা লিখা আছে নে দেখিছে নহয় এতিয়া আজি ভিডিঅ'টো আপোনালোকক এই একদম শদিয়া ধাবাখনৰ পৰা আজি আৰম্ভ কৰিলোঁ আৰু ইয়াতে আকৌ এবাৰ ভিডিঅ'টো আপোনালোকক আজি সামৰি দিছোঁ আপোনালোকে আহিব আৰু এসাঁজ আপোনালোকে খাই যাবৰ কাৰণে চেষ্টা কৰিব তেতিয়াহ'লে ভিডিঅ'টো বৰ বেছি আজি দীঘল কৰি নাথাকোঁ আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টোৰ পৰা বিদায় ল'লোঁ ধন্যবাদ থাকিল জয় আই অসম